भैया जिंदाबाद, गौरव गुरगांव जिंदाबाद, राम भैया জনাইছে আমি আপোনালোকৰ জৰিয়তে বিহপুৰীয়াবাসীক আমিও ধন্যবাদ জনাইছো। সকলো জাতি জনগোষ্ঠীৰ মানুহ এক হৈছে, কোনো দল মত নিৰ্বিশেষে বিহপুৰীয়াৰ এজন বিহপুৰীয়ান হিচাপে আমি অহাৰ কাৰণে বিহপুৰীয়াৰ মানুহে স্বতঃস্ফূৰ্তভাৱে আমাক আদৰণি জনাইছে। আমি সকলোলৈ সেৱা জনাইছো, সকলোলৈকে আমি ধন্যবাদ জনাইছো। আমি কোনো বিশেষ আমি ৰাজনীতি কৰিবলৈ অহা নাই, আমি কেৱল সেৱা কৰিবলৈ আহিছো। বিহপুৰীয়াবাসীক সেৱা কৰাই আমাৰ মনোভাৱ। আমাৰ ইচ্ছু হৈছে আমাৰ যিবোৰ গাঁও, বৰ্তমান গাঁৱৰ গ্ৰাম্য অৰ্থনীতি বোলা বস্তু একেবাৰে নিঃশেষ হ'ল। মানুহ গাঁৱত দুখীয়াৰ পৰা দুখীয়া হৈ গৈ আছে। এই গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰা আমাৰ এক ইচ্ছু হ'ব। আৰু হাজাৰ হাজাৰ শিক্ষিত যুৱক যুৱতী হতাশাগ্ৰস্ত হৈছে, কৰ্ম সংস্থাপন নাই। তেওঁলোকৰ হতাশা দূৰ কৰাটো আমাৰ কৰ্তব্য হ'ব, লক্ষ্য হ'ব। যুৱক যুৱতীসকলৰ মনত যি কোৱা জুই, হতাশাৰ যি কোৱা জুই, সেই জুই কোৱা নুমুৱাটোৱে আমাৰ প্ৰথম লক্ষ্য আৰু উদ্দেশ্য। ধন্যবাদ।